Hello everyone, মই নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি আমি এতিয়া অফিচৰ পৰা অহাৰ পিছতে ওলাই আহিলো বেবিৰ কাৰণে কিছুমান টয়জ বা খেলা বস্তু লবলৈ কিনো আছে চাইলো কাৰণ তাক এতিয়া কিছুমান বস্তু দিব লগা হয় কাৰণ হি যেন অকমান এংগেজ হৈ থাকিব পাৰে বস্তুবোৰৰ লগত টয়জবোৰৰ লগত এই কাৰণে ভাবিলো আনি দিও আৰু দুটামান অলৰেডি আছে কিন্তু সেইবোৰ হে নাজানো দুদিনমান লোৱাৰ পিছতে তাৰ পিছত আৰু মন নকৰে আৰু সেইবোৰ বস্তু সব পুৰণা হৈ যায় তো সেই কাৰণে আকৌ কিছুমান বস্তু লব আহিলো কিনো পাও চাও আজি কিন্তু এটা বস্তুৱে লম মানে এখন দোকানতে হুমাম কাৰণ আজি একদম হাতত টাইম নাই এঘন্টা আমাৰ হাতত টাইম আছে কাৰণ অভিজিতে ইয়াৰ পিছত কিবা খেলিব যাব হি লগৰখিনিৰ লগত আৰু এয়া যে প্ৰাইমাৰ্ক দেখিছে মই কিখনত হুমাই কাৰণ তাত কিছুমান ৰিজনেবল প্ৰাইজত বহুতো বস্তু পোৱা যায় কাপোৰবোৰ বাংলাদেশৰ হয় কিন্তু মেড ইন বাংলাদেশ হয় বাট তথাপিও আৰু ভাল লাগে তাৰ পিছত এয়া ইখন দোকানতে আমি হুমাব লগা আছিল ইখন হৈছে বিএনএম আৰু ইয়াতে ডাইৰেক্ট আমি টয় সেকশনলৈ যাম আৰু কোটো বাকি সেকশন আমি সোৱাই নাই আৰু সবতকে মোৰ কিন্তু ভাল লগা সেকশনটো হৈছে কাটলাৰী সেকশন আৰু ডেকোৰেশন আইটেমবোৰ মোৰ বহুত বেছি ভাল লাগে মই ঘৰ সজাই বহুত বেছি ভাল পাও আৰু ধুনিয়াকে খানাবোৰ প্লেটবোৰ হেবোৰ বস্তু মোৰ বহুত বেছি ভাল লাগে কিন্তু আজি আৰু হেবোৰ মই একোৱে নাচাও আৰু মই ইয়াতে এতিয়া আহি পালো কি বস্তু লো মই আপোনালোকক দেখাম বহুত বেছি দাম হয় এই কাৰণে ভাবিছো এইবাৰ অসম গলে অসমৰ পৰাই লৈ আহিম কাৰণ ইয়াতে এইবোৰ বস্তু কিনাতকে মানে তাতে কিনি আনিলে বেছিয়ে ভাল হয় বহুতে এনেকুৱাই কৰি ইয়াতে তাৰ পিছত আমি ললো এই দুটা পুতলা আৰু জানেনে এটা পুতলাৰ দাম 10 পাউণ্ড হয় মানে 1000 কৰি দুটা পুতলা আমি ললো তাৰ পিছত এয়া এতিয়া ওলাই আহিলো আৰু ওলাই হি ইমান ধুনিয়া এইখিনি মানে বিল্ডিংটো হয় সেই কাৰণে ভাবিলো আপোনালোকক অকমান দেখাই দিও বিল্ডিংটো ইমান ধুনিয়াকে মেইনটেইন কেনেকে কৰে নাজানো ইমান ধুনিয়াকে গছবোৰ লগাই দিয়ে ভাল লাগে মানে এনেকুৱা বহুতখিনি থাকে ইয়াতে তাৰ পিছত হিয়া এতিয়া আমি গৈ আছো কাৰ পাৰ্কিংলৈ আৰু যত কাৰ পাৰ্ক কৰিছো আৰু ইয়াতে কাৰ পাৰ্ক মানে এঘন্টাৰ কাৰণে 1.2 পাউণ্ডছ লয় সেই কাৰণে ভাবিছো এঘন্টাৰ ভিতৰতে যাব পাৰিলে ভাল হয় কাৰণ আজি বেছি কামৰ কাৰণে অহা নাই যেতিয়া হিমানখিনি ঠিকে আছে তাৰ পিছত এয়া মেচিনত কেনেকে কৰে মই আপোনালোকক জাস্ট দেখাই দিম এতে গাড়ীৰ নাম্বাৰ দি তাৰ পিছত তাতে এমাউন্টটো আহি যায় আৰু ইয়াতে ডিটেইলছ আছে আপ টু 1 আৱাৰ কিমান হয় আপ টু 2 আৱাৰ কিমান হয় তাকে আৰু মই এনে আপোনালোকক মকো দেখাই দিলো আৰু জানেনে মোৰ যে এই প্ৰেগন্যান্সি পিছত অকমানকে কলা কলা কিবা দাগ হৈছে নাজানো আৰু কেতিয়া কি হয় তো এয়াই আছিল আজিৰ কাৰণে ভিডিওটো চাই ভাল পালে প্লিজ লাইক কৰিব